হয় সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। এইটো এটা বহুত শ্বৰ্ট ভিডিঅ' হ'ব। মই ঋতুৰাজ, তোমালোকে চাইছা ঋতুৰাজ ছায়েন্স আৰু মেথছ নামৰ চেনেলটো। বহুত ডাঙৰ টপিক। যোৱা পৰহি তোমালোকৰ নতুন গাইডলাইনছ আহিল HSLC যিসকলে এইবাৰ নহ'ল, যিসকলৰ HSLC নহ'ল তেওঁলোকৰ গাইডলাইনছ আহিল। তাৰে মই চাইছিলোঁ নিউজত এটা খবৰ পাই বহুত বেয়া লাগিছে, যিটো খবৰত কোৱা হৈছে যে HSLC বা HS দিয়া ষ্টুডেণ্টসকলে ষ্টুডেণ্টসকলে যিখন মাৰ্কশ্বিট দিব, সেই মাৰ্কশ্বিটখন যদি তুমি গভৰ্ণমেণ্ট এক্সাম এটাত যদি কিবা কাৰণত তোমালোকৰ HSLC নাম্বাৰটো সোধে, তুমি তেতিয়া আমি যিসকলে আগতে HSLC দি আহিছোঁ, বুজি পাইছা না কথাখিনি? ধৰা হ'ল কিবা এটা গভৰ্ণমেণ্ট পৰীক্ষা হৈছে, টেট পৰীক্ষা হৈছে, তাত চৰকাৰে যদি সোধে কিবা কাৰণত যে তোমালোকৰ HSLCত 60% লাগিব, তেতিয়া তোমালোকতকৈ আগত যিসকলে মেট্ৰিক পৰীক্ষা দি আহিল তেওঁলোকে মাৰ্কশ্বিট দেখুৱাব 60% পাইছোঁ, তোমালোকে ইলিজিবল, তাৰমানে কি টেট পৰীক্ষা দিব পাৰিবা। কিবা কাৰণত যদি তুমি আৰু কিবা এক্সাম, চৰকাৰে নতুন নতুন এক্সামটো আজিকালি আহি থাকে জব দিয়াৰ বাবে, চাকৰি দিয়াৰ বাবে, সেই এক্সামবোৰতো যদি HSLCৰ মাৰ্কশ্বিট লগা হয়, যে HSLCত 60% পালে সেই পৰীক্ষাটো দিব পাৰিবা, সেই এক্সামটোত তুমি লিখিব পাৰিবা। তেতিয়া তোমালোকতকৈ আগৰ অৰ্থাৎ 2020, 2019, 2018, 2017, 16, 15 যিমান ষ্টুডেণ্ট আছিল সকলোৱে নিজৰ নিজৰ মাৰ্কশ্বিটৰ কপি দেখুৱাব, হয় 60% পাইছোঁ, গৈ পৰীক্ষা হলত বহা। কিন্তু তোমালোকে কি দেখুৱাবা? তোমালোকৰ যিখন মাৰ্কশ্বিট আছে একৰ্ডিং টু যিখন গাইডলাইনছ দিছে চৰকাৰে যোৱা পৰহি, সেইখন মতেতো তোমালোকৰ সেইখন মাৰ্কশ্বিটেৰে নহ'ব। তোমালোকে কি কৰিব লাগিব? স্পেচিয়েল এক্সাম হ'ব তোমালোকৰ। এইটোতে লাগি গ'ল লেঠা। এইটোৰে মোৰ আটাইতকৈ ডাঙৰ ভয় আছিল যে পোনপ্ৰথম দিনাই যেতিয়া পৰীক্ষা বাতিল হ'ব বুলি কৈছিল, মই যে ইমান এটা ছাপোৰ্ট কৰা নাছিলোঁ নিউজটো, কিন্তু উপায়হীন অৱস্থাৰ বাবে শেষত ছাপোৰ্ট কৰিলোঁ বা মানি ল'ব লগা হ'ল সকলো ষ্টুডেণ্টে। এইটোৱে হৈ আছিল যে ভৱিষ্যতে, আজি কথা নহয়, আজি তোমালোকৰ একো নহয়, যদি 7-8 বছৰ পিছত, 5-6 বছৰ পিছত যেতিয়া জীৱনটো চলাবলৈ এটা চাকৰি বিচাৰি ফুৰিবা, তেতিয়া তোমালোকে কিবা কাৰণত যদি মাৰ্কশ্বিটখন লগা হয়, বেছিভাগ যিবোৰ এক্সাম আছে সেইবোৰত নালাগে, কিন্তু এটা ইলিজিবিলিটি কিছুমান পৰীক্ষাত লাগে। যেনে আমাৰ অসমৰ যিবোৰ পৰীক্ষা, এতিয়া অসমত নতুনকৈ কিবা নিযুক্তি পৰীক্ষা হ'ব, তাতেও যদি লগা হৈ যায়, এতিয়া যিবোৰ আমাৰ চেণ্ট্ৰেল পৰীক্ষা আছে, তুমি ডাক্তৰ হ'ব বিচাৰিছা, ইঞ্জিনিয়াৰ হ'ব বিচাৰে, সেইবোৰত চাগে নালাগে HSLCৰ, সেইবোৰ এণ্ট্ৰেঞ্চ পৰীক্ষা হ'ব, সেইবোৰ ক্ৰেক কৰিব পাৰিলে সেইবোৰত যাব পাৰিবা। কিন্তু কিছুমান সৰু সৰু যিবোৰ চাকৰি আছে, যিবোৰ সৰু সৰু পদ আছে, সেইবোৰ পদত লগা হ'ব পাৰে। গতিকে তেনেস্থলত আমি কোনোদিনেই এইটো ইমান সহজভাৱে ল'ব নোৱাৰোঁ কথাটো, যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষা নহ'ল। কাৰণ ছাত্ৰ ছাত্ৰীসকলে ইচ্ছা আছিল পৰীক্ষা দিব, বেছিভাগ ছাত্ৰ ছাত্ৰীৰে, কিন্তু পৰিস্থিতিৰ বাবে দিব নোৱাৰিলে। ইয়াৰ বাবে চৰকাৰেও আচলতে দোষী নহয়, চৰকাৰক দোষ দিব নিবিচাৰোঁ। কিন্তু এতিয়া মই সেইবোৰ আলোচনা কৰি নাথাকোঁ। সেইবোৰ নিশ্চয় আমাৰ যিবোৰ অসমত ছাত্ৰ সংগঠন আছে, আছুৰ পৰা আদি কৰি জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ, এনেকুৱা বহুত কিবা কিবি আছে নহয়, তেওঁলোকে নিশ্চয় চৰকাৰৰ লগত আলোচনা কৰিব, বিশেষ তোমালোকক অৱগত কৰাব। বাকী মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যাতে এনেকুৱা, মোৰ মতে আৰু মোৰ ৰিয়েকশ্যনখিনি দিব বিচাৰিছোঁ যে এইটো বস্তু ভাল নহ'ব যে এটা পৰীক্ষা যদি ইলিজিবিলিটি HSLCৰ লগা হয়, মেট্ৰিক পৰীক্ষাৰ যদি কিবা এটা পৰীক্ষাত ভৱিষ্যতে কিবা এটা নতুন পৰীক্ষা আহিল, তাত মেট্ৰিক পৰীক্ষাৰ চাৰ্টিফিকেট লাগে, মাৰ্কশ্বিট লাগে, তেতিয়া তোমালোকে যদি আকৌ এবাৰ এক্সাম দিব লগা হয়, তেতিয়া সেইটো ভাল নহ'ব। তেতিয়া তোমালোকে অলপমান পিছ পৰি যাবা বাকীখিনি ষ্টুডেণ্টকৈ, যিসকলৰ মাৰ্কশ্বিট আগতীয়াকৈ হাতত আছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে, মই ভাবোঁ যিটো ডিচিশ্যন লৈছে সেইটো পুনৰ বিবেচনা কৰিব লাগে। মোৰ মতে আৰু মই এনেকুৱা ভাবোঁ, তোমালোকে এগ্ৰী কৰিবও পাৰা, নকৰিবও পাৰা, মই পাৰ্চনেলি ফিল কৰোঁ চৰকাৰে কিয় এনেকুৱা কৰিছে। কাৰণটো হৈছে চৰকাৰে তোমালোকৰ সকলোৱে পৰীক্ষা দিছিলা, ক্লাছ 9, ক্লাছ 10 ক'ত দিছিলা? নিজৰ স্কুলত দিছিলা। কোনে বহি চাইছিল? নিজৰ স্কুলৰ টিচাৰজনে বহি চাইছিল। কিন্তু তোমালোকৰ আগত 2019ত যেতিয়া মেট্ৰিক পৰীক্ষা দিছিল, কোনে বহি চাইছিল? চেবাত বহি চোৱা হৈছিল। ক'ত পৰীক্ষা দিছিলা? বেলেগ বেলেগ স্কুলত পৰীক্ষা দিব লগা আছিল, ৰোল নম্বৰৰ যে চিট মৰা হৈছিল, কোনেও কাকো সহায় কৰা নাছিল। সেইবাবে চৰকাৰে এইটো বস্তু এনেকুৱা অলপ কৰিছে, কিন্তু এইটো ষ্টেপ চৰকাৰৰ ভাল হোৱা নাই মোৰ মতে। আৰু মোৰ হিচাপত কেনেকুৱা কৰিব লাগে, যদি চৰকাৰে সঁচাই এখন ভাল মাৰ্কশ্বিট হিচাপে গণ্য কৰিব বিচাৰে, তেনেহ'লে এতিয়া যিখন মাৰ্কশ্বিট বনাব, এতিয়া তোমালোকৰ ক্লাছ 9, ক্লাছ 10 পৰীক্ষাৰ পৰা যিখন মাৰ্কশ্বিট তোমালোকৰ নিয়ম দিছে নহয়, সেইখন মাৰ্কশ্বিটত যিটো নম্বৰ পাইছা, সেইখন মাৰ্কশ্বিটত তুমি
ধৰা হ'ল 80% পাইছা, সেইখন মাৰ্কশ্বিট মতে 80% পাইছা, তাৰে আধা লোৱা, আধা মানে 80%ৰ আধা কিমান 40%, তাৰে 40% লোৱা লওক। আৰু এটা এদিনৰ বাবে ছাত্ৰ ছাত্ৰীসকলক লাগে 15 দিনে পৰীক্ষা পাতক, এজন ছাত্ৰই এদিনৰ কাৰণে ঘৰৰ পৰা ওলাই আহি একদম ছ'চিয়েল ডিষ্টেঞ্চিং মানি এদিনৰ কাৰণে 100 নম্বৰৰ কিমান 100 নম্বৰৰ এখন MCQ অৰ্থাৎ 1 নম্বৰীয়া কুৱেশ্যনৰ পেপাৰ যাতে সমাধান কৰিব দিয়ে, MCQ টাইপ কৰি দিয়ক। লাগে কম্পিউটাৰত বহি চাব পৰা যায়, আজিকালি MCQবোৰ কি কৰে এনেকুৱা গোল গোল দিব লাগে ন, কলা ৰঙেৰে এনেকুৱা বক্স বনোৱাই থাকে, তাত গোল গোল দিব লাগে, লাগে তেনেকুৱাই কৰক যাতে শিক্ষকসকলেও একগোট হ'ব নালাগে বহি চাবৰ বাবে, ডাইৰেক্ট কম্পিউটাৰতে বহি চাব পাৰে। মোৰ মতে সেইটো কৰিব লাগে। তাৰ বস্তুটো বুজি পাইছেনে যে এদিনৰ বাবে কিবাকৈ এদিনৰ বাবেও হ'লেও ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষা হলত বহুৱাই লাগে, পৰীক্ষাটো 15 দিন পাতক, এজন ছাত্ৰ কেইদিনৰ বাবে ওলাই আহিব এদিনৰ বাবে, তাৰমানে পেপাৰ এখনেই হ'ব, 15 দিন বেলেগ বেলেগকৈ পাতক, যাগে পেপাৰৰ কুৱেশ্যনবোৰ বদলাই দিব, কথা নাই বেলেগ দিনা বেলেগ বেলেগ, তেতিয়া আৰু পেপাৰ আউট হোৱাৰ চান্সটো নাথাকে বা কুৱেশ্যনবোৰ বেলেগে যাতে পাই নাযায় সেনেকুৱা ধৰণৰ কথা। এই তাত 4খন পেপাৰৰ কৰক, 4খন বিজ্ঞান, সমাজ বিজ্ঞান, ইংলিছ আৰু গণিত, এই 4খন বিষয়ৰ এটা পৰীক্ষা পাতক। সেই পৰীক্ষাটোত যিমান পাৰ্চেণ্ট পায়, ধৰা হ'ল কোনোবাই পালে না 80% পালে কোনোবাই, সেই 80%ৰ আধা লওক 40%। কিয় আধা ল'ব দিছোঁ, কাৰণ বহুতো ছাত্ৰ ছাত্ৰী এতিয়া কি হ'ল জানানে, বহুতো ছাত্ৰ ছাত্ৰীয়ে পঢ়া বাদ দিলে বা বহুত দিন পঢ়া নাই, আকৌ বস্তুটো বুজি পাইছে না কথাটো কি ক'ব বিচাৰোঁ, তাৰমানে এক্সামটো কি হ'ল MCQ নহ'ল তোমালোকৰ গোটাই 1 নম্বৰীয়া কুৱেশ্যন, আচলতে 1 নম্বৰীয়া কুৱেশ্যন হয় নেকি, নহয়। ইংলিছৰ হওক বা গণিত বিজ্ঞান সকলোৰে কিমান 100 নম্বৰৰ 600 নম্বৰৰ পৰীক্ষা হয় টোটেল, এনে সাধাৰণতে মেট্ৰিক পৰীক্ষা হয় 600 নম্বৰৰ, 100কৈ 6খন পেপাৰ থাকে, কিন্তু ইয়াত মই কি কৈছোঁ যে এদিনে পৰীক্ষা পাতক, এখন পেপাৰ থাকক, তাত কিমান নম্বৰ থাকিব লাগে 100 নম্বৰ, কেইটা বিষয় থাকিব লাগে 4টা, এটা বিষয়ৰ কেইটাকৈ কুৱেশ্যন আহিব লাগে 25টাকৈ, ইংলিছৰ 25টা, গণিতৰ 25টা, বিজ্ঞানৰ 25টা, সমাজ বিজ্ঞানৰ 25টা, 25 4 100 নম্বৰ হৈ গ'ল। এই 100ৰ ভিতৰত যিমান পায়, তাৰে যিমান পাৰ্চেণ্ট পায় সেইটোক আধা কৰি দিব লাগে, এই আধা কৰি ধৰা যিমান পালা তুমি 40% পালা, আৰু আগৰ মাৰ্কশ্বিটখনৰ আধা পাৰ্চেণ্টটো যোগ কৰি টোটেল কৰি 100ৰ ভিতৰত কৰি দিব লাগে। মই বিচাৰোঁ এইটো, তোমালোকে নিবিচাৰিবও পাৰা, তোমালোকৰ ইচ্ছা, কিন্তু মই এনে এটা বস্তু ভাবিছোঁ আৰু এনেকুৱাই যে এনেকুৱা হ'লে হয়তো জাষ্টিছ হ'ব, কেৱল তোমালোকৰে নহয়, তোমালোকৰ আগৰ বেটছ খিনিৰো জাষ্টিছ কাৰণেও জাষ্টিছ হ'ব, তোমালোকৰ আগতে দিয়া সকলৰ কাৰণেও। কাৰণ ধৰা হ'ল তোমালোকৰ বহিবোৰ স্কুলত চাইছে, কোনোবা টিচাৰে গোটেইখিনি নম্বৰ দি দিছিল কিছুমান ষ্টুডেণ্টক, এনেকুৱা হ'বওতো পাৰে যে গোটেইকেইখনত ল'ৰাটো পঢ়িব বেছি নোৱাৰে কিন্তু চববোৰ 90% কৰি দিছিল, তেতিয়া কি হ'ব কচোন, তেতিয়া সেই ল'ৰাজনে যদি পঢ়িবই নোৱাৰিছিল বা কমকৈ পাৰিছিল, তাত জাষ্টিছ হ'ব নেকি, নহয়। তেওঁ বেছি নম্বৰ পাই গ'ল লগাতকৈ, বা কোনোবা এজন ল'ৰা কম পাই গ'ল লগাতকৈ, তেওঁ পঢ়িব পাৰিছিল কিন্তু বহি কাৰাকৈ চাই, কিবা কাৰণ কিবা কোনোবা স্কুলত বহি কাৰাকৈ চাইছে, এনেকুৱা ধৰণৰ কথাবোৰ আহি যায় না। সেইবাবে কৈছোঁ যে গোটেইখিনি ইয়াৰে 50% লওক, যাতে কোনোবাই কম নম্বৰ পালেও আকৌ ৰিকভাৰী কৰাৰ চান্স থাকে, আৰু যদি এই পৰীক্ষাটোত কোনোবাই বেয়া হয় তেতিয়াও ৰিকভাৰী কৰাৰ চান্স থাকে। বস্তুটো প্ৰচেছটো অলপ বুজিব টান হৈছে, বুজি পাইছোঁ, কিন্তু আৰু এবাৰ বুজাই দিব লাগিব নেকি, ৰ'বা 1 মিনিট। কি কৈছিলোঁ জানানে, যে আকৌ এবাৰ বুজাইছোঁ, লাষ্ট বাৰৰ কাৰণে বুজাই দিছোঁ, যে পৰীক্ষাৰ যিটো তোমালোকৰ মাৰ্কশ্বিট বনাব, সেইখন মাৰ্কশ্বিট সাৰা জিন্দগীৰ কাৰণে যোৱা বছৰৰ যেনেকুৱা মাৰ্কশ্বিট এইবাৰো একেই ছিষ্টেমৰ মাৰ্কশ্বিট, এইখন দিওঁ যাতে মই পৰীক্ষা পাওঁ, এক্সট্ৰাকৈ আকৌ বেলেগ পৰীক্ষা দিব নালাগে কিবা এটা চাকৰিৰ বাবে এপ্লাই কৰিলে, আৰু ছেপ্টেম্বৰত যে আৰু কিবা পৰীক্ষা পাতিব হৈছে সেইবোৰ হ'ব নালাগে, কাৰণ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে বস্তুবোৰ সমান হ'ব লাগে। কাৰণ ছাত্ৰ ছাত্ৰীয়ে কিছুমানে ইচ্ছা কৰিতো পৰীক্ষা নিদিয়াকৈ থকা নাই, ইচ্ছা আছিল কিন্তু পৰিস্থিতিৰ বাবে, কৰোণাৰ বাবে। গতিকে মই কি কৈছোঁ যে এদিনৰ কাৰণে হ'লেও পৰীক্ষাটো পাতক, এদিনৰ কাৰণে 100 নম্বৰৰ পেপাৰ কৰক, তাত 4টা বিষয় লওক, প্ৰত্যেকটোতে 25 কি ল'ব লাগিব, ইংলিছ, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, 4টা বিষয় ল'লে 1 নম্বৰীয়া কুৱেশ্যন 25টা কৈ দিয়ক, বা তাতকৈ কম দিবও পাৰে আপোনালোকৰ ইচ্ছা, কিন্তু 25 নম্বৰ, 25টা কুৱেশ্যন 25 নম্বৰ এনেকুৱা টাইপ হওক, 1 নম্বৰীয়া কুৱেশ্যন 25টা গণিতৰ, 25টা ইয়াৰ, এনেকৈ। এই
25টাৰ ভিতৰত এই 100 নম্বৰ পেপাৰখন কৰিলে MCQ অপশ্যন থাকিব, অপশ্যনত শুদ্ধ টিক মাৰ্ক কৰিব ছাত্ৰ ছাত্ৰীয়ে, কোনো ধৰণৰ নিগেটিভ মাৰ্কিং এইবোৰ নালাগে। পেপাৰখন সহজ কৰক অলপ লাগে, হাৰ্ড কৰিব নালাগে মুঠিৰ ওপৰত আৰু মিডিয়াম টাইপৰ বা অলপ সহজ কৰি দিয়ক, কাৰণ ছাত্ৰ ছাত্ৰীসকলে হয়তো বহুতে ডিষ্টাৰ্ব হৈ গৈছে এনেকুৱা সদায় চেঞ্জ হৈ থকাৰ বাবে, গতিকে অলপ সহজ কৰি দিয়ক যাতে স্ক'ৰিং হয় অলপ, বুজি পাইছেনে? যেনেকুৱা লেভেল এটা থাকে সেইটো মেইনটেইন কৰক। গতিকে 1 নম্বৰীয়া হওক, এই 100ৰ ভিতৰত ছাত্ৰ ছাত্ৰীজনে এই 100ৰ ভিতৰত ৰিজাল্ট এটা ওলাব, এদিনৰ কাৰণে পৰীক্ষা দিব যাব, এই এদিনৰ পৰীক্ষাতে এটা ৰিজাল্ট নোলাব, এই ৰিজাল্টটো ধৰা হ'ল ছাত্ৰ ছাত্ৰীজনে পালে 60%, 60 পালে 100ৰ ভিতৰত, অৰ্থাৎ 60% পালে, 100ৰ ভিতৰত 60 পোৱা মানে 60% পাইছে। এই 60%টো আপোনালোকে ডাইৰেক্ট মোৰ হিচাপত 60% মাৰ্কশ্বিটখনত 60% দিব নালাগে, কাৰণ কিছুমান ছাত্ৰ ছাত্ৰী হয়তো 1 নম্বৰীয়া কুৱেশ্যন নোৱাৰিবও পাৰে, তেওঁলোকে দীঘল কুৱেশ্যন লিখাত ভাল। যোৱাবাৰ 2019-2020ত ছাত্ৰ ছাত্ৰীসকলে কি কৰিছিল যে দীঘল কুৱেশ্যনো লিখিছিল, 1 নম্বৰীয়া কুৱেশ্যনো লিখিছিল, গতিকে জাষ্টিছ তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে নহ'বও পাৰে। সেইবাবে মই কি কৈছোঁ যে এই 60ৰ আধা কৰি দিয়ক, 50% লওক, কিমান হ'ব 30%, বুজি পালে? 30% হ'ল, এই পৰীক্ষাটোৰ পৰা আপোনালোকে পালে 30%, আৰু এই 30%ৰ লগত এতিয়া যিখন নতুন মাৰ্কশ্বিট আপোনালোকে বনাইছে, যিখন মাৰ্কশ্বিটত কি কৰিছে ক্লাছ 9ৰ টেষ্ট, ক্লাছ 10ৰ টেষ্ট পৰীক্ষা কিবা কিবি এইবোৰ লগ লগাই যিখন মাৰ্কশ্বিট বনাব বিচাৰিছে, সেই মাৰ্কশ্বিটখনত যিটো পাৰ্চেণ্ট ছাত্ৰ এজনে পায়, ধৰা হ'ল 90% পাইছে, সেইখনত 90% পাইছে, এতিয়া আপোনালোকে কি কৰক, সেই 90%ৰ আধা কৰি দিয়ক, কিমান হ'ব 45%। এই 45%টোক এই যিটো 100 নম্বৰীয়া পৰীক্ষা দিছিল, 100 নম্বৰীয়া পৰীক্ষা দি যিটো পাৰ্চেণ্ট পাই তাক আধা কৰি দিছিলোঁ, এই 30%ৰ লগত 45টো যোগ কৰি দিয়ক, কিমান হ'ব 75%, হ'ল 75। আৰু ষ্টাৰ ডিষ্টিংশ্যন সকলোবোৰ দিয়ক, কাৰণ এইবাৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা হলত বহি পৰীক্ষা দিছে, এটা পৰীক্ষা দিছে 100 নম্বৰৰ পৰীক্ষাটো, আৰু এই যিখন মাৰ্কশ্বিট পাব সেই মাৰ্কশ্বিটখন সকলো পৰীক্ষাৰ বাবে গভৰ্ণমেণ্ট হওক প্ৰাইভেট হওক সকলোতে যাতে এপ্লাই কৰিব পাৰে, বেলেগকৈ একো দিব লগা নহয়, এক্সাম দিব লগা নহয়, সেইটো নিশ্চিত কৰাৰ কথা, সেইটো মোৰ ৰিকুৱেষ্ট। আৰু বুজি পালে ন প্ৰচেছটো? আৰু যদি বুজি পোৱা নাই আকৌ চাব পাৰে, কথা নাই, এইটো মই ভাবোঁ আৰু এনেকুৱা হ'লে অলপ চাগে ভাল হ'ব, কাৰণ সকলোখিনি চাব লাগিব দেই, কেৱল যে ছাত্ৰ ছাত্ৰী 2020ৰ ছাত্ৰ ছাত্ৰীখিনিৰ কথা নহয়, তাৰ আগতেও যিসকলে পৰীক্ষা হলত বহি বহি কিছুমান ফেইল কৰি আহিছে, 2019ত বহুত ছাত্ৰ ছাত্ৰী ফেইলো কৰিছে। তেওঁলোকে কিয় ফেইল কৰিলে? যে তেওঁলোকে পৰীক্ষা হলত বহি পৰীক্ষা দিছিল, বা তাত বহি কাৰাকৈ চাব পাৰে, বা চেবাত নি বহি চাইছে, CC কেমেৰাৰ আণ্ডাৰত পৰীক্ষা দিছে, এনেকুৱা ধৰণৰ কথাও আহি পৰে। গতিকে সকলোৰ কাৰণে জাষ্টিছ হ'ব লাগিব আৰু বস্তুবোৰ, সেইবাবে আৰু কথাটো ক'লোঁ। আৰু এইটো বস্তু চৰকাৰে এইটো পদ্ধতি নল'লেও, মই যিটো পদ্ধতি দিলোঁ সেইটো হয়তো গ্ৰহণযোগ্য নহ'বও পাৰে, গতিকে চৰকাৰে কিবা এনেকুৱা এটা উপায় উলিয়াওক যাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো যাতে নিশ্চিত হয়, আৰু সেইটো ৰিকুৱেষ্ট থাকে। ধন্যবাদ, জয় আই অসম।